Hello everyone, মই পলা শৰ্মা তোমালোকক পুনৰবাৰ এক্সক্লুৰ মজিয়ালৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু তোমালোকৰ নিজৰ পঢ়া-শুনাবোৰ ঠিকমতে কৰি আছা। সো কেইদিনমান আগতে আমি এখন সিনেমা ৰিলিজ হৈছিল থিয়েটাৰবোৰত। সেই সিনেমাখন আছিল মহাৰাজা সম্ভাজীৰ ওপৰত নিৰ্মিত সিনেমা। সেই সিনেমাখনৰ নাম আছিল চাভা। ঠিক আছে, আই হোপ মই প্ৰনাউন্সিয়েচন ঠিকমতে কৰি আছো। হয়তো প্ৰনাউন্সিয়েচনত অলপ ভুল হ'ব পাৰে, তাৰ বাবে মোক ক্ষমা কৰি দিবা। কিন্তু সেই সিনেমাখন ৰিলিজ হৈছিল তোমাৰ মাৰাঠা সাম্ৰাজ্যৰ যিগৰাকী দ্বিতীয়গৰাকী ছত্ৰপতি আছিল, ছত্ৰপতি মহাৰাজ সম্ভাজী, তেখেতৰ ওপৰত সিনেমাখন নিৰ্মিত আছিল। ঠিক আছে, গতিকে সেই সিনেমাখনৰ ওপৰত বেছ কৰি কেনে আজি মই মাৰাঠা সাম্ৰাজ্যৰ বিষয়ে তোমালোকক পঢ়াবলৈ গৈ আছো, মাৰাঠা কনফেডাৰেচি বুলি যাক আমি কওঁ। ঠিক আছে, গতিকে পলম নকৰি আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছটো। সো আমি দেখা যদি চাওঁ প্ৰথমতে কি আছিল চোৱা, যেটো মই তোমাৰ সিনেমাখনৰ ফটো যেটো তোমাৰ আছে সেইখন মই দেখাইছো। কি আছিল এখন ৰিলিজ হৈছিল তোমাৰ কি আজিৰ পৰা কেইদিনমান আগতে 14 ফেব্ৰুৱাৰীত ৰিলিজ হৈছিল। ঠিক আছে, সো এই সিনেমাখনত তোমাৰ সম্ভাজী মহাৰাজাৰ গোটেই লাইফষ্টাইলটো দেখুওৱা গৈছে। ঠিক আছে, গতিকে আমি যদি চাওঁ মাৰাঠা এম্পায়াৰটোৰ যদি এক্সটেণ্ট, মাৰাঠা সাম্ৰাজ্যৰ যদি পৰিসৰ, সেই পৰিসৰটো যদি আমি একবাৰ মন কৰোঁ, আমি দেখিবলৈ পাওঁ যে একেবাৰে উত্তৰৰ পৰা আৰম্ভ কৰি কেনে একদম দাক্ষিণাত্য অৰ্থাৎ ডেক্কান প্লেটুলৈকে তোমাৰ মাৰাঠা সাম্ৰাজ্যৰ কি আধিপত্য আছিল। যদি আমি এইখিনি চোৱা কিমান এটা বৃহৎ অঞ্চল মাৰাঠা সাম্ৰাজ্যৰ অধীনত আছিল। এই গোটেইখিনি আছিল মাৰাঠা সাম্ৰাজ্যৰ অধীনত। মই কোৱা নাই যে গোটেইখিনি অঞ্চল মাৰাঠাসকলে ডাইৰেক্টলি ৰুল কৰিছিল, তেওঁলোকে মেইনলি এই অঞ্চলবোৰৰ পৰা টেক্স কালেক্ট কৰিছিল। ঠিক আছে, তেওঁলোকৰ দুটা টেক্স আছিল, ছট এণ্ড সৰদেশমুখী। এইটো মানে তেওঁলোকে মানে যিবোৰ তেওঁলোকৰ অধীনৰ অঞ্চল আছিল তেওঁলোকৰ পৰা টেক্স কালেক্ট কৰিছিল। মাৰাঠাসকলে মানে ডাইৰেক্টলি সিহঁতক ৰুল কৰা নাছিল, সেই অঞ্চলৰ ৰজাসকলকে সেই অঞ্চল ৰুল কৰিব দিছিল আৰু তাৰ বিনিময়ত তেওঁলোকে সেই মানে ৰজাসকলৰ পৰা টেক্স কালেক্ট কৰিছিল। ঠিক আছে, যি নহওক কিয় আমি ইয়াৰ পৰা বুজি পাওঁ যে মাৰাঠা সাম্ৰাজ্যৰ যিটো এক্সটেণ্ট সেইটো বহুত একেবাৰে দাক্ষিণাত্যৰ পৰা একেবাৰে নৰ্থৰ একদম তোমাৰ নৰ্থলৈকে বিয়পি পৰিছিল। ঠিক আছে, আৰু এইটো বস্তু আচৰিত কিয় লাগে, এই বস্তুটোৰ এটা এমেজিং কিয় হয়, কাৰণ আমি যদি চাওঁ যে মাৰাঠা সাম্ৰাজ্যখন প্ৰতিষ্ঠা হোৱাৰ আগলৈকে মাৰাঠা সাম্ৰাজ্যটো বহুত পিছৰ কথা। যিটো মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ আগলৈকে তোমাৰ কি আছিল, মাৰাঠাসকল বিভিন্ন তোমাৰ ক্লেনত বিভক্ত আছিল। ঠিক আছে, আৰু একো একোটা ক্লেন অৰ্থাৎ একো একোটা গোটৰ এজন নেতা আছিল, আৰু সেই নেতাজনে তোমাৰ কি কৰিছিল, তেওঁৰ আণ্ডাৰত অহা যিখিনি অঞ্চল, তেওঁৰ আণ্ডাৰত অহা যিখিনি মানুহ তেওঁলোকে শাসন কৰিছিল। অৰ্থাৎ মাৰাঠাসকল খণ্ড বিখণ্ড হৈ আছিল, বিভিন্ন ভাগত বিভক্ত হৈ আছিল, এটা নাছিল। ঠিক আছেনে, বস্তুটো বুজি পালানে? সো মাৰাঠাসকলক একগোট কৰাৰ যিটো মানে কৃতিত্ব, সেই কৃতিত্বটো দিয়া যায় ছত্ৰপতি মহাৰাজ শিৱাজীক। কাক দিয়া যায়? ছত্ৰপতি শিৱাজীক। তেখেতে কি কৰিছিল, তেখেতে ছত্ৰপতি শিৱাজীৰ কথা কৈ আছোঁ মই দেই, সম্ভাজী মহাৰাজৰ বিষয়ে আমি পৰৱৰ্তী সময়ত চাম। বৰ্তমান আমি শিৱাজী মহাৰাজৰ বিষয়ে চাই আছোঁ। শিৱাজী মহাৰাজে 1674ত যিটো ৰায়গড় ফৰ্ট আছে, ৰায়গড় দুৰ্গ তেখেতে কি কৰিছিল, নিজৰ কৰনেশ্যন কৰিছিল। অৰ্থাৎ তেখেতে তোমাৰ নিজকে ৰজা বুলি ঘোষণা কৰিছিল, আৰু ৰজা বুলি ঘোষণা কৰি কেনে তেখেতে নিজৰ সেই টাইটেলটো লৈছিল, ছত্ৰপতি টাইটেলটো। ছত্ৰপতি টাইটেলটো যদি কেতিয়া লৈছিল আমি জানিব লাগে, তেতিয়াহ'লে আমি বুজি পাম যে কাৰ কথা কোৱা গৈছে। 1674ৰ তোমাৰ যিটো কৰনেশ্যন চেৰেমনি অফ ছত্ৰপতি শিৱাজী মহাৰাজ, আৰু ক'ত হৈছিল, ৰায়গড় ফৰ্ট, ৰায়গড় দুৰ্গ। ঠিক আছে, ইংলিছত যদি মই লিখি দিওঁ এইটো ৰায়গড় ফৰ্ট। ক্লিয়াৰ হ'ল, বস্তুখিনি বুজি পালা? ডান। সো মাৰাঠা এম্পায়াৰ প্ৰতিষ্ঠাপক আছিল শিৱাজী। আমি যদি নেক্সট চাওঁ তোমাৰ শিৱাজী মহাৰাজৰ বিষয়ে অলপমান কথা আছে। তেখেত এইবোৰ ইয়াতে লিখা আছে বাৰু, তোমালোকে পঢ়ি ল'বা, মই তোমালোক বস্তুখিনি বুজাই দিওঁ। চোৱা, তেখেতে কি কৰিলে, তেখেতৰ যিখিনি এৰিয়া আছিল ন, সেইখিনি এৰিয়া আছিল আমাৰ যিটো দাক্ষিণাত্য বৰ্তমান মহাৰাষ্ট্ৰ, পুনা, সেইখিনি এৰিয়া আছিল তেখেতৰ শিৱাজীৰ আণ্ডাৰত। শিৱাজীৰ দেউতাকৰ পৰা তেখেতে তোমাৰ উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছিল। তো শিৱাজীয়ে কি বিচাৰিলে যে তেখেতে নিজৰ এৰিয়াটো এক্সপাণ্ড কৰিব বিচাৰিছিল। তেখেতৰ মানে সেই লিমিটেড এৰিয়াটোত তেখেতে নিজৰ শাসনটো চলোৱাত তেখেতে অমান্তি হৈছিল। তেখেতৰ এক্সপানশ্যন কৰিব বিচাৰিছিল নিজৰ সাম্ৰাজ্য, নিজৰ ৰাজ্য, নিজৰ এৰিয়াটো। ঠিক আছে, গতিকে সেই উদ্দেশ্য আগত ৰাখিয়ে তেখেতে নিজৰ এৰিয়াৰ যিমানবোৰ ওচৰে পাজৰে, আমি যদি মেপখন আকৌ চাওঁ, এইখিনি এৰিয়াত আছিল তোমাৰ মেইনলি কি আছিল, এইখিনি এৰিয়াত আছিল মেইনলি তোমাৰ শিৱাজীৰ শাসন, এইখিনি এৰিয়াত। ঠিক আছে,
তেখেতে কি কৰিলে নিজৰ চাৰিওফালৰ যিবোৰ ৰাজ্য আছিল সকলোকে এটা এটাকে তোমাৰ কি এৰিয়া আছিল সকলোকে এটা এটাকে তোমাৰ কেপচাৰ কৰা ষ্টাৰ্ট কৰি দিলে আৰু সেই সময়ত তোমাৰ এইখিনিত আছিল তোমাৰ বিজাপুৰ ঠিক আছে এইখিনি জায়গাত আছিল তোমাৰ বিজাপুৰ কিংডম ঠিক আছে এইখিনি জায়গাত আছিল তোমাৰ বিজাপুৰ কিংডম বুজি পালা সো বিজাপুৰ কিংডমে যেটা দেখিলে শিৱাজীৰ যেটো তোমাৰ এক্সপানশনিষ্ট পলিসি বিজাপুৰ কিংডম সতৰ্ক হৈ গল আৰু আলটিমেটলি বিজাপুৰৰ লগত তোমাৰ শিৱাজীৰ এটা সংঘাত হল আৰু এই সংঘাতৰ পৰিণতি স্বৰূপে দুখন ৰাজ্যৰ মাজত কি হল যুদ্ধ হল তাৰ পিছত কি হল যে বিজাপুৰৰ যিজন ৰজা আছিল তেখেতে আফজল খানক পঠাই দিলে কাৰ লগত যুদ্ধ কৰিবৰ কাৰণে শিৱাজীৰ লগত যুদ্ধ কৰিবৰ কাৰণে আৰু সেই যুদ্ধখন ভয়ংকৰ হৈছিল ঠিক আছে কোনো কাৰো মানে আন্ডাৰত পৰাজিত নহয় দুগৰাকী সমানে পৰাক্ৰমী তো তাৰ ফলত মানে কি যুদ্ধখন বহুত দিনলৈ চলিল কিন্তু কি হল যুদ্ধখন যেতিয়া বেছি দিনলৈ চলা যায় তাৰ ফলত কি হয় ৰিসোৰ্স দুটা সাইডৰে কমি যায় হয় না দুটা সাইড এটা সময়ত তোমাৰ কি ভাগৰি যায় তাৰ ফলত কি হয় এটা সময়ত দেওলকে কি ডিসাইড কৰে আমি এটা সন্ধি কৰো নকৰো কিয় আমি মানে এটা পিস ট্ৰিটিকে সাইন নকৰো হয় না এতিয়া যেনেকৈ তোমাক মই কেদিমান আগতে ক্লাছ এটা লৈছিলো তাতে কৈছিলো যে মিৰ্জুমলা আৰু জয়ধ্বজ সিংহৰ মাজত তোমাৰ যেতিয়া যুদ্ধ হৈছিল জয়ধ্বজ সিংহ বিচাৰিছিল সন্ধি হোৱাটো মিৰ্জুমলা বিচাৰিছিল সন্ধি হোৱাটো হয় না কিয় বিচাৰিছিল কাৰণ দুটা সাইডৰ ৰিসোৰ্স শেষ হৈ গৈছিল হয় না সেই ক্লাছটো মোৰ ৰেকৰ্ড হৈ গৈছে সেই ক্লাছটো তোমালোকক মই অনতে বলাই প্ৰভাইড কৰিম হয়তো এই ভিডিওটো যোৱাৰ আগতে সেই ক্লাছটো গুচি যাব কিন্তু কথাটো হৈছে হেতু ইয়াতেও তেনেকৈ দুটা মাজত কি এটা মানে কি তেওঁলোকে বুজাবুজিৰ এটা মাজত সিদ্ধান্ত আহি গৈছিল কিন্তু আফজল খানে তোমাৰ কি ষড়যন্ত্ৰ কৰিছিল এগেইনষ্ট শিৱাজী আফজল খানে কাৰ এগেইনষ্ট ষড়যন্ত্ৰ কৰিছিল এগেইনষ্ট শিৱাজী কাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল কাক শিৱাজীক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল ঠিক আছে শিৱাজীক মানে আফজল খানে ভাবিছিল যে শিৱাজীক তেওঁক মাটি আনি কেনে তেখেতক হত্যা কৰি দিব এটা শিৱাজীয়ে কি কৰিলে আফজল খানৰ যিটো কেম্প তাতে শিৱাজীক মাতিলে শিৱাজী গ'ল ঠিক আছে এটা শিৱাজীয়ে যেতিয়া গ'ল তাৰ ফলত মোৰ ফটোখন আছে হয়তো এক সেকেন্ড ৰবা শিৱাজী যেতিয়া গ'ল তেতিয়া তেওঁ কি কৰিলে যে শিৱাজীক মানে আলিঙ্গন কৰিলে অৰ্থাৎ আমি যে কো গলে লাগাও হাক কৰিলে ঠিক আছে যে হাক কৰিলে মানে শিৱাজীক হাক কৰাতে তেখেতে পিছফালৰ পৰা ডেগাৰ এখন মানে কোনোবাই দি দিলে আৰু ডেগাৰখন দি মাৰিব মানে শিৱাজীক ঠিক আছে মাৰিব আৰু এতিয়া কিন্তু শিৱাজীও তো কম চতুৰ নহয় তেখেতে জানিছিল শত্ৰুপক্ষ যেটা মাটিছে নিজকে কি হস্তম কৰি যাব লাগিব হয় না নে প্ল্যান কৰি যাব লাগিব তেখেতে অলৰেডি তেখেতৰ পকেটত তোমাৰ এটা হাতিয়াৰ লৈ গৈছিল যাক আমি বাঘনাগ বুলি কওঁ ঠিক আছে বাঘ নাগ নাইবা ইংলিছত টাইগাৰ ক্লজ বুলি কয় টাইগাৰ এই টাইগাৰ ক্লজ না বাঘনাগ বুলি কিয় কওঁ এই বাঘৰ পাঞ্জাৰ নিচিনা দেখাত শেপটো হেতু কাৰণে আৰু হেতু তেখেতে পকেটৰ পৰা উলাই কেনে একদম ডাইৰেক্ট আফজল খানৰ পেটত মাৰি দিলে ঠিক আছে সো এইটো চোৱা আফজল খানত মাৰি দিলে আৰু লগালগ মানে কি আফজল খানৰ ডেথ হৈ গ'ল আৰু তাৰ পিছতে কি হ'ল যিমানবোৰ শিৱাজীৰ সৈন্য আছিল তেওঁলোকে আফজল খানৰ কেম্পত এটেক কৰি দিলে আৰু সেই যুদ্ধখন কি শিৱাজীয়ে জিকি গ'ল সো চতুৰালীৰ উত্তৰ শিৱাজীয়ে চতুৰালীৰে দিলে ঠিক আছে তেখেতে জানিছিল যে এনেকুৱা মাটিছে যে কিবা এটা নহয় কিবা এটা ষড়যন্ত্ৰ আছে গতিকে তেখেতে একদম প্ৰিপেয়াৰ হৈ গৈছিল গতিকে আমি ইয়াৰ পৰাই গম পাওঁ যে শিৱাজী কিমান দূৰদৰ্শী আছিল কিমান এজন ভিজনাৰী লিডাৰ আছিল আৰু সেই কাৰণে তেখেতে এটা সৰু অঞ্চলৰ পৰা গৈ কেনে ইমান ডাঙৰ এটা এম্পায়াৰ ক্ৰিয়েট কৰিব পাৰিছিল হয় নে নাই বস্তুখিনি বুজিছানে তোমালোকে শিৱাজীৰ আছিল এইখিনি কথা যে শিৱাজীয়ে তোমাৰ বিজাপুৰৰ যিজন ৰজা আছিল তেখেতৰ যিখন দুগৰাকী সেনাপতি আছিল আফজল খান তেখেতক পৰাস্ত কৰিছিল আৰু তাৰ পিছত সেই ঘটনাটো হৈছিল তোমাৰ 1659ত ঠিক আছে মই এটা লিখি দিছো বাৰু 1659ত এখিনি হল নে নাই এখিনি ক্লিয়াৰ হল কিন্তু পৰৱৰ্তী সময়ত শিৱাজী এটা সেটবেক পালে এটা মানে তেখেতে এটা পিছই আহিব লগা হল কাৰণ 1665ত হৈছিল ট্ৰিটি অফ পুৰন্দৰ আর এই ট্ৰিটিখন আছিল মুগলৰ লগত ঠিক আছে আর এই ট্ৰিটি সময়ত মুগল সম্ৰাট আছিল ঔৰংজেব ঠিক আছে সো এই ট্ৰিটিৰ ফলত তোমাৰ শিৱাজীয়ে তেখেতৰ 23টা আউট অফ 35 ফোর্টস
23 আউট অফ 35 ফৰ্টছ হেণ্ড অভাৰ কৰি দিবলগীয়া হ'ল কাক মোগলক সো 23 আউট অফ 35 তাৰ মানে অনলি 12টা ফৰ্ট শিৱাজীক তোমাৰ ৰাখিবলৈ দিয়া গৈছিল ডেট টু অন দা কণ্ডিশ্যন অফ লয়েলিটি টু দা মুগলছ মানে মোগলৰ আনুগত্য মানি চলিব লাগিব তেতিয়াহে তোমাৰ শিৱাজী এই 12টা ফৰ্ট ৰাখিব আৰু বাকি নহলে 23টাটো লৈ গ'ল আৰু ফৰ্ট মানে কি মানে তুমি যদি চোৱা মোগল মানে মাৰাঠা সাম্ৰাজ্যৰ যিখিনি তোমাৰ এৰিয়া সেইখিনি এৰিয়া আছিল বহুত দুৰ্গম এৰিয়া ঠিক আছে পাহাৰ পৰ্বত হেনেকুৱা ওয়েষ্টাৰ্ণ ঘাট যেটো আমাৰ এৰিয়া হয় তো তাতে তোমাৰ কি আছিল যিবিলাক ফৰ্ট আছিল মানে এটা এৰিয়া তোমাৰ কি বিভিন্ন ধৰণৰ মানুহবোৰক তোমাৰ সেটেল কৰিব কাৰণে এটা ডাঙৰ এৰিয়া এটা তোমাৰ সেটেল কৰি লৈছিল আৰু তাৰে চাৰিওফালে দুৰ্গ বনাই দিছিল যাতে সেই সেটেলমেন্টটো তোমাৰ শত্ৰুপক্ষৰ আক্ৰমণৰ পৰা তোমাৰ বচাব পৰা যায় আৰু সেই তেনেকুৱা সেটেলমেন্টৰে তোমাৰ 23টা সেটেলমেন্ট তোমাৰ মোগলক হস্তান্তৰ কৰিব লগা হৈছিল বিকজ এই তৃতীয় পুৰন্দৰত তোমাৰ সেই কথাটো লিখা আছিল ঠিক আছে দুটাৰ মাজত যুদ্ধ হৈছিল আৰু তাতে শিৱাজী হাৰিছিল আৰু তাৰ কাৰণে তৃতীয় পুৰন্দৰ হৈছিল আৰু এটা চুক্তি মানে ক্লজ অনুসৰি শিৱাজী যিজন পুত্ৰ যাৰ ওপৰত সিনেমাখন নিৰ্মাণ হৈছে সম্ভাজী ঠিক আছে এই সম্ভাজীও তোমাৰ কোড সম্ভাজীকো তোমাৰ মোগল কোৰ্টলৈ পঠাব লগা হৈছিল ঠিক আছে বুজিলানে শিৱাজীৰ কেনেকুৱা এটা অৱস্থা হৈ গৈছিল যে তোমাৰ তেখেতৰ 23টা ফৰ্টটো গলে তেখেতৰ যে মৰমৰ পুত্ৰ তেখেতক তোমাৰ মোগল কোৰ্টত মানে পঠিয়াব লগা হ'ল আৰু এটা মোগলে কিয় কৰিছিল যাতে শিৱাজীয়ে মোগলৰ আগত মানে ঠাণ্ডা হৈ থাকক কাৰণ যদি পুতেকক মানে যদি কিবা শিৱাজীয়ে কৰে পুতেকক মানে মাৰি পেলাব ঠিক আছে সেই কাৰণে মোগলে মানে কি কৰিছিল এই বস্তুটো ৰাখি দিছিল সম্ভাজীক লৈ গৈছিল মানে কিন্তু শিৱাজীয়ে তাৰ পৰৱৰ্তী বছৰ অৰ্থাৎ 1666 কি কৰিলে নিজৰ পুতেক সম্ভাজীৰ সৈতে তোমাৰ মোগল যেটো সাম্ৰাজ্য মোগল যেটো প্যালেস তাৰ পৰা পলাই আহিল ঠিক আছে সো 1665 ত তৃতীয় পুৰন্দৰ হ'ল 1666 ত তোমাৰ কি হ'ল শিৱাজী পলাই আহি গ'ল আৰু তাৰ পিছত তোমাৰ আকৌ তেনেকৈ যুদ্ধ বিগ্ৰহ চলি থাকিল কিবা হ'ল তোমাৰ বহুত সময় মানে অৰংজেব আৰু শিৱাজীৰ মাজৰ যেটো কনফ্লিক্ট হেতু মহাৰাণা প্ৰতাপ আৰু আকবৰৰ কনফ্লিক্টৰ নিচিনা বহুত বছৰ চলিছিল হয় না নাই বহুত বছৰ মহাৰাণা প্ৰতাপ আৰু আকবৰৰ মাজৰ কনফ্লিক্টটো তোমালোকে জানানে নাই যদি জানা কমেন্টত লিখিবা আৰু যদি নাজানা কবাচোন মই ইয়াৰ পৰা এটা ভিডিও বনাবটো তোমালোকে বিচাৰা নেকি যদি তোমালোকে বিচাৰা যদি মই দেখো যে কমেন্ট আহিছে অলপমান বেছিকৈ আহিছে না এটা যদি কমেন্ট হয় তাৰ ওপৰত যদি দুটা তিনটাত মানে অলপমান দুইজন মানুহে বেছি কৈছে যে লাইক অলপ বেছিকৈ আহিছে কমেন্টৰ ওপৰত তেতিয়া হলে মানে কি মই ভিডিও বনাই দিম ঠিক আছে সো তোমালোকে যদি বিচাৰা কমেন্টত লিখিবা ঠিক আছে সো আমি আগবাঢ়িছো আজি এই টপিকটোৰ ওপৰত যে তোমাৰ শিৱাজী আৰু অৰংজেবৰ কনফ্লিক্ট সো 1666 অৰংজেবৰ যেটো চাংগুল সেই চাংগুলৰ পৰা শিৱাজী নিজৰ পুতেকৰ সৈতে পলাই গুচি আহিল তাৰ পিছত কি হ'ল তোমাৰ 1674 ত কি হ'ল ছত্ৰপতি উপাধি ললে কোনে ললে শিৱাজী মই তোমাক ক'ত লিখিছিলো এইটো মই ছত্ৰপতি উপাধি ললো এইটো 1674 ত অৰ্থাৎ 8 বছৰ পিছতে তেখেতে নিজকে ছত্ৰপতি ঘোষণা কৰিলে তাৰমানে 8 বছৰতে বেলেগ কামবেক এটা কৰিছে আমি কোনে নাই কামবেক লাগে কামবেক কোনে কৰিছে আসলকে শিৱাজী মহাৰাজে ইমান এটা ডাঙৰ দুৰ্দশা হোৱাৰ পিছত ইমান তেখেতৰ 23টা ফৰ্ট গুচি গৈছে তাৰ পিছত তেখেতে হাৰ নামানি পুনৰ উদ্যমেৰে তেখেতে যুদ্ধ কৰিছে আৰু যুদ্ধ কৰি সেই গোটেই হেৰুৱা ঠাইবোৰ তেওঁলোকে উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ কৰি কেনে তেওঁলোকে কি কৰিছে নিজৰ সাম্ৰাজ্যখন এক্সটেন্ড কৰিছে আৰু ইমানে এক্সটেন্ড কৰিলে যে তেখেতে নিজক ছত্ৰপতি হিচাপে ঘোষণা কৰি দিলে ভাবা কিমান তেখেতে বঢ়িয়া এটা কামবেক কৰিছিল আৰু যে তেখেতৰ তৃতীয় পুৰন্দৰ সেই যে তৃতীয় মানে মই যেটো পঢ়ালো সেই তৃতীয় পুৰন্দৰৰ ওপৰতে তোমাৰ কেই বছৰমান আগত আৰু এখন সিনেমা ৰিলিজ হৈছিল অজয় দেৱগন আছিল তানহাজী কোনে চাইছে কমেন্টত লিখাচোন এই তানহাজীৰ যেটো প্লট সেই প্লটটোই তৃতীয় পুৰন্দৰৰ প্লটটোৱে ঠিক আছে বুজি পালানে সো নেক্সট আমি চাও যদি তোমাৰ বাগনাক হৈ গ'ল এইটো এই স্লাইডখন চোৱা শিৱাজীৰ ডেথ হ'ল শিৱাজীৰ ডেথৰ পিছত তোমাৰ কোন ৰজা হ'ল তেখেতৰ পুতেক সম্ভাজীৰ পুতেক আছিল শাহু সম্ভাজীৰ ষ্টেপ ব্ৰাদাৰ আছিল ৰাজাৰাম আৰু ৰাজাৰামৰ পুতেক আছিল শিৱাজী 2 ঠিক আছে এটো হল তেওঁলোকৰ যেটো বংশগত ক্ৰনলজি হেতু আছিল ঠিক আছে সম্ভাজীৰ মৃত্যুৰ পিছত ৰাজাৰাম হৈছিল ঠিক আছে তাৰ পিছত আকৌ শাহু হৈছিল তেনেকৈ শাহুৰ মৃত্যুৰ পিছত তোমাৰ কি শিৱাজী 2 হৈছিল এটো তেখেতৰ ক্ৰনলজি মই জাস্ট লিখাই নিছো আজি টপিকটোৰ লগত বিশেষভাৱে ৰিলেটেড নহয় গতিকে মই ইয়াৰ ওপৰত জাস্ট লিখি দিগানে তোমালোকক মানে বস্তুখিনি দি দিছো আৰু তোমালোকে এটো চাই লবা মানে জাস্ট এটো মানে ক্ৰনলজি হয় ঠিক আছে ইয়াৰ পৰা বুজাব লগা একো নাই তো ঠিক আছে পেশোৱা এতিয়া যদি চোৱা আৰু এখন সিনেমা ওলাইছিল নহয় কেদিনমান আগতে মাৰাঠা মানে সাম্ৰাজ্যৰ ওপৰত সিনেমা মানে বহুত ওলাইছে হা মানে এতিয়ালৈকে মই 3খন মানে দেখিলোৱে আৰু যদি ওলাইছে মই গম নাপাও এতিয়া মাৰাঠী ভাষাত আৰু ওলাবই চাগে হিন্দী ল্যাঙ্গুৱেজৰ মই জনাত আৰু থাকিব পাৰে 3খন আছে পদ্মাৱত নামৰ সিনেমাখন ওলাইছিল না পদ্মাৱত
হা পদ্মাৱত নামটো ভুল লিখিলোঁ নহয় কোন শাহিদ কাপুৰ আছিল দীপিকা পাডুকন আছিল প্ৰিয়ংকা চোপ্ৰা আছিল হয়নে নাই পদ্মাৱত তোমাৰ বাজিৰাও নামৰ মানুহ এটাৰ কথা আছিল নহয় বাজিৰাও আৰু বাজিৰাও কি আছিল পেশৱা আছিল পেশৱা এটা পেশৱা মানে কি এই পেশৱা মানে কি পেশৱা মানে লিখি দিছোঁ প্ৰাইম মিনিষ্টাৰ ঠিক আছে তাৰ মানে মই কি কৈছিলোঁ যে মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হোৱাৰ আগতে মাৰাঠাসকল বিভিন্ন ফৈদত বিভক্ত হৈ আছিল বিভিন্ন ক্লেনত বিভক্ত হৈ আছিল হয়নে নাই আৰু মাৰাঠাসকল একত্ৰিত কোনে কৰিছিল তোমাৰ শিৱাজী মহাৰাজে ঠিক আছে গতিকে সেই যে একত্ৰিত কৰিলে এই গোটেই মানুহবোৰক তেওঁলোকক কিছুমান ইম্পৰ্টেণ্ট পজিশ্যন তোমাৰ শিৱাজীয়ে দি দিছিল তেতিয়াহে তেওঁলোকে শিৱাজীৰ কৰ্তৃত্ব মানি ল'ব হয়নে নাই নহ'লে তেওঁলোকে নিজৰ পাৱাৰটো কিয় বেলেগ এজন মানুহক দিব গতিকে শিৱাজীয়ে বেলেগ বেলেগ যিমান ইম্পৰ্টেণ্ট লিডাৰ আছিল তেওঁলোকক একোটা এৰিয়া দি দিছিল তোমাৰ মানে শাসন কৰিবৰ কাৰণে আৰু সেই সকল নেতা এক প্ৰকাৰ স্বাধীন আছিল অট'নমাছ আছিল তেওঁলোকৰ ৰিজনটো তেওঁলোকে মানে অলদো তেওঁলোকে ছত্ৰপতিৰ আণ্ডাৰত আছিল বাট তেওঁলোক মানে নিজৰ এৰিয়াটোৰ মানে একোজন মানে কি আৰু চৰ্দাৰ আছিল গতিকে পেশৱা আছিল কিন্তু বেলেগ পেশৱা আছিল তোমাৰ মানে ৰজাৰ যিজন মানে মুখ্য এডভাইজাৰ মানে প্ৰাইম মিনিষ্টাৰ যেনেকৈ আগৰ যুগত কি আছিল তোমাৰ আমাৰ হেৰি আছিল নহয় ৰজা মহাৰাজাসকল আছিল আৰু ৰজা মহাৰাজাসকল এডভাইচ দিবৰ কাৰণে একোজন মন্ত্ৰী পৰিষদ আছিল যেনেকৈ আমাৰ আহোমৰ কথা যদি কওঁ আহোমৰ স্বৰ্গদেউসকলক এডভাইচ দিবৰ কাৰণে তিনিটা মন্ত্ৰী আছিল বুঢ়াগোহাঁই বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই ঠিক তেনেকৈ মাৰাঠা সাম্ৰাজ্যৰ যিজন ছত্ৰপতি যিজন ৰজা তেখেতক এডভাইচ দিবলৈ যিগৰাকী মন্ত্ৰী আছিল মেইন প্ৰাইম মিনিষ্টাৰ হয় তেখেতক জনা গৈছিল পেশৱা নামেৰে এতিয়া শিৱাজীৰ মৃত্যুৰ পিছত কি হ'ল পাৱাৰ ষ্ট্ৰাগল ষ্টাৰ্ট হৈ গ'ল সম্ভাজী গুচি গৈছিল তোমাৰ হেৰিত কি কয় মোগল সাম্ৰাজ্য লৈ গৈছিল হয় না মোগল সাম্ৰাজ্যই তেওঁক মানে লৈ গৈছিল বিকজ অফ তৃতীয় পুৰন্দৰ আৰু তাৰপিছত 1666ত শিৱাজীৰ সৈতে তেখেত পলাই আহিল হয় নাই তাৰপিছত ৰজা কোন হ'ল শিৱাজীৰ পিছত সম্ভাজী এতিয়া সম্ভাজীৰ পিছত আকৌ মোগলৰ লগত যুদ্ধ হওঁতে মোগলে তেখেতক কেপচাৰ কৰি হত্যা কৰি পেলালে সম্ভাজীৰ পিছত আৰু তেনেকৈ বেলেগ বেলেগ ৰজা হ'ল তোমালোকক মই লিষ্টখন দি দিছোঁ মুঠতে এক প্ৰকাৰ পাৱাৰ ষ্ট্ৰাগল ষ্টাৰ্ট হ'ল এটা যায় আৰু এজনৰ হত্যা হয় নিজৰ মাজতো নিজৰ মানে বংশগত ক্লাছ থাকে তাৰ ফলত মানে কি হয় এই ৰজাৰ যিটো পৰিস্থিতি ৰজাৰ যিটো পজিশ্যন সেইটো বহুত উইক হৈ গৈছিল আৰু ৰজাই শাসনত বৰ্তি থাকিবলৈ এই পেশৱাৰ সহায়ৰ বহুত দৰকাৰ হৈ পৰিছিল গতিকে চাবা যেতিয়া ৰজা এজন পেশৱাৰ ওপৰত ডিপেণ্ড হৈ যাব তেওঁৰ পাৱাৰটোৰ ওপৰত বৰ্তি থাকিবৰ কাৰণে চ' পেশৱাৰ পাৱাৰটো অট'মেটিকেলি বাঢ়ি যাব নাযায় ডেফিনেটলি বাঢ়ি যাব হয় নাই গতিকে আমি দেখা পাওঁ যে সম্ভাজী মহাৰাজাৰ পৰৱৰ্তী সময়ত তোমাৰ কি পেশৱাৰ যিটো পাৱাৰ সেই পাৱাৰটো আগতকৈ বহুতখিনি বাঢ়ি গৈছিল তাৰ আগৰ পেশৱাবিলাকৰ নাম আমি নাজানো কিন্তু তাৰ পিছৰ পেশৱাবিলাক বহুত ইম্পৰ্টেণ্ট হৈ গৈছিল ঠিক আছে যেনেকৈ আমি যদি কওঁ এগৰাকী পেশৱা আছিল বালাজী বিশ্বনাথ পেশৱা বালাজী বিশ্বনাথ ঠিক আছে বালাজী বিশ্বনাথ তেখেতে কি কৰিছিল যিজন তোমাৰ সম্ভাজীৰ পুতেক শাহু সম্ভাজীৰ পুতেক কোন আছিল শাহু সেই শাহুৰ ফেভাৰত শাহুৰ ছাপৰ্টত তোমাৰ মোগল সম্ৰাট ফাৰুক শ্বায়াৰৰ এটা ফৰমান এটা ৰাজকীয় পত্ৰ লৈ আনিছিল যে শাহুৱে মোগল সাম্ৰাজ্যৰ অধীনৰ 6খন এৰিয়াৰ পৰা 6টা অঞ্চলৰ পৰা ছট এণ্ড সৰদেশমুখী এই দুটা কি আছিল তোমাৰ মাৰাঠাসকলে লোৱা টেক্স ছট এণ্ড সৰদেশমুখী ঠিক আছে ছট এণ্ড সৰদেশমুখী কালেক্ট কৰিব পাৰিব ক'ৰ পৰা মোগল সাম্ৰাজ্যৰ অধীনৰ 6টা অঞ্চলৰ পৰা তাৰমানে ভাবা তোমাৰ কিমান বেছি পাৱাৰফুল হৈ গৈছিল যে ৰজাৰ হয় কোনে তোমাৰ উকালতি মানে ৰজাৰ হয় কোনে তোমাৰ হেৰি কৰিছে এইটো বাৰ্গেনিং কৰিছে পেশৱা প্ৰাইম মিনিষ্টাৰ ৰজাই নিজে যোৱা নাই কিন্তু হয়নে নাই ৰজা এজনৰ লগত কথা পতা নাই পেশৱা অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ এজনে বেলেগ এজন ৰজাৰ লগত কথা পাতিছে তাৰমানে ৰজাতকৈও পেশৱাৰ পজিশ্যনটো বেছি ইম্পৰ্টেণ্ট হৈ গৈছিল হয়নে নাই আৰু মাৰাঠা সাম্ৰাজ্যৰ শক্তি ইমান বাঢ়ি গৈছিল আমি ইয়াৰ পৰা অনুমান কৰিব পাৰোঁ যে মোগল সম্ৰাটে তেওঁক নিজৰ অঞ্চলৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ অনুমতি দিছিল আৰু কৰ সংগ্ৰহ কৰিবলৈ অনুমতি কিয় দিছিল কাৰণ মাৰাঠাসকলে ইন ৰিটাৰ্ণ মোগলক প্ৰটেকশ্যন দিছিল বহিৰাগত শত্ৰুৰ পৰা মানে ভাবা যে ঔৰংজেবৰ টাইমত তোমাৰ মাৰাঠাসকলৰ দুৰ্গ দখল কৰি লৈছিল মোগলে কিন্তু তাৰ কেইবছৰৰ পিছতে মাৰাঠাসকলে মোগলক প্ৰটেকশ্যন দিব লগা হৈ গৈছিল আৰু তাৰ এগেইনষ্টত কৰ লৈছিল দেখিছানে মানে টুইষ্ট দেখিছানে নাই একদম কাহিনীৰ একদম উল্টা হৈ গৈছে একদম 180 ডিগ্ৰী চেঞ্জ হৈ গৈছে
তাৰমানে বুজি পাওঁ যে মাৰাঠা সাম্ৰাজ্য আফটাৰ দ্য ডেথ অফ শিৱাজী দুৰ্বল হৈ যোৱা নাছিল তেওঁলোকে নিজৰ শক্তিটো বৰ্তাই ৰাখিছিল আৰু এই শক্তিটো বৰ্তাই ৰখাৰ ক্ষেত্ৰত যিগৰাকী মানুহে যিটো পজিশ্যনে সবতছে মুখ্য ভূমিকা লৈছিল সেই পজিশ্যনটো আছিল এই পেশ্বৱা এই প্ৰাইম মিনিষ্টাৰৰ পজিশ্যনটো আৰু প্ৰাইম মিনিষ্টাৰৰ পজিশ্যনটো প্ৰথমতে বংশগত নাছিল যিগৰাকী যোগ্য ব্যক্তি তেওঁক কি দিয়া হৈছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া পেশ্বৱাৰ পজিশ্যনটো বহুত ষ্ট্ৰং হৈ গ'ল তেওঁলোকে ৰজা মানে ভাগিব পাৰে ৰজা বনাব পাৰে তেতিয়া হৈ গ'ল আৰু তেতিয়া তেওঁলোকে কি কৰিলে পেশ্বৱাৰ পজিশ্যনটো বংশগত কৰি দিলে অৰ্থাৎ এজন পেশ্বৱা তাৰ পুতেকো পেশ্বৱা হ'ব তাৰ পুতেকো পেশ্বৱা হ'ব চ' ৰজাৰ নিচিনা হৈ গ'ল হেৰিডিটাৰী হৈ গ'ল চ' বুজি পালা এইখিনিলৈ ক্লিয়াৰ হ'ল আমি চ' বালাজী বিশ্বনাথে তোমাৰ ফাৰুক ছাৰৰ পৰা এইটো অনুমতি লৈছিল তাৰপিছত আমি যদি পাওঁ আৰু চাওঁ বালাজী বাজিৰাও সেই বাজিৰাওৰ টাইমৰ পৰা তোমাৰ এটা ছিষ্টেম ষ্টাৰ্ট হৈছিল কনফেডাৰেচি যিটো আমি কওঁ আজিকালি মাৰাঠা কনফেডাৰেচি তাৰমানে আগতেতো জানাই মাৰাঠাসকল তোমাৰ কি বেলেগ বেলেগ তোমাৰ ফৈদত তোমাৰ বিভক্ত হৈ আছিল শিৱাজীয়ে তেওঁলোকক একগোট কৰিলে হয়নে নাই কিন্তু তেওঁলোকে নিজৰ যিটো অট'নমি সেইটো বৰ্তাই ৰাখিছিলে অলদো তেওঁলোকে শিৱাজীক মানে নিজৰ ছত্ৰপতিজনৰ আণ্ডাৰত আনুগত্য স্বীকাৰ কৰিছিল কিন্তু নিজৰ যিটো অট'নমি সেইটো বৰ্তাই ৰাখিছিল কিন্তু পৰৱৰ্তী সময়ত কি হ'ল যেতিয়া দেখিলোঁ যে যিটো ছত্ৰপতিৰ সেই পজিশ্যনটো উইক হৈ আহিল আৰু পেশ্বৱাৰ পজিশ্যনটো ষ্ট্ৰং হ'ব ধৰিলে এতিয়া মানুহবোৰে কি ছত্ৰপতিটো ৰজা আছিল এটা ৰজাৰ আনুগত্য মানিব এতিয়া পেশ্বৱাটো মন্ত্ৰী এটা এই পেশ্বৱা তেওঁলোকৰ নিচিনা এজন মানে কি এটা আভিজাত্য মানে পৰিয়ালৰ এজন মানুহ হয় তেওঁলোকৰ আভিজাত্য পৰিয়ালৰ মানুহ আৰু এও আভিজাত্য পৰিয়ালৰ মানুহ এইটো ৰজা নহয় এওঁৰ কথা কিয় মানিব আৰু সেই কথাটোক লৈয়ে বাজিৰাওয়ে ভাবিলে যে মই যদি বেছি দিন এওঁলোকক দমন কৰিব চেষ্টা কৰোঁ ন এওঁলোকে বিদ্ৰোহ কৰিব গতিকে সেইটো নহ'ব কাৰণে তোমাৰ বাজিৰাওয়ে এটা বুদ্ধিৰে খেল খেলিলে গোটেই সাম্ৰাজ্যখনক বিভিন্ন ইম্পৰ্টেণ্ট যিবোৰ নভেল আছিল যিবোৰ যে আভিজাত্য পৰিয়ালৰ মানুহ আছিল তেওঁলোকৰ মাজত ভাগ কৰি দিলে যে তুমি এইটো এৰিয়া চোৱা তুমি এইটো এৰিয়া চোৱা তুমি এইটো এৰিয়া চোৱা যে কনফেডাৰেচি অৰ্থাৎ এই যিটো ভাগ চিষ্টেমটো সেই চিষ্টেম ষ্টাৰ্ট কৰিছিল বাজিৰাওয়ে চ' এইটো চোৱা মাৰাঠা কনফেডাৰেচিৰ যদি আমি ফটোখন চাওঁ এইটো চোৱা পুনাত থাকিব পেশ্বৱা মানে পেশ্বৱাৰ যিটো ৰাজধানী মাৰাঠা সাম্ৰাজ্যৰ ৰাজধানী আছিল পুনা পুনাত কোন থাকিব প্ৰধানমন্ত্ৰী অৰ্থাৎ পেশ্বৱা সিন্ধিয়াক দি দিলে তোমাৰ এই গোৱালিয়ৰ এৰিয়াটো এই গোৱালিয়ৰ এইবিলাক টাইটেল শুনা পোৱাই তোমালোকে চাই সি বলিউডৰ তোমাৰ চিনেমাবিলাকত এই সিন্ধিয়া হোলকাৰ তোমাৰ তাৰপিছত কি আছে ভোসলে এইবোৰ টাইটেল আমি শুনিয়ে থাকোঁ হয়নে নাই চ' গায়কৱাৰক দি দিলে তোমাৰ বৰোডা এৰিয়াটো বৰোডা মানে গুজৰাটত যিখিনি এৰিয়া আছিল সেইখিনি দি দিলে গায়কৱাৰক হোলকাৰ্ছ মানে ইন্দোৰ দিলে MP ইন্দোৰ ভোসলেক দি দিলে নাগপুৰ এৰিয়াটো সেনেকৈ তোমাৰ ভাগ কৰি দিলে গোটেই মাৰাঠা সাম্ৰাজ্যটো যে তুমি এইখিনি এৰিয়া চোৱা তুমি এইখিনি এৰিয়া চোৱা খালি যেতিয়া যুদ্ধ বিগ্ৰহ হ'ব সেইখিনি সময়ত কিন্তু আমি একগোট হৈ কেনে শত্ৰুৰ সৈতে যুদ্ধ কৰিম আৰু সেইটো কৰি দিয়াৰ ফলত কি হৈছিল মাৰাঠা সাম্ৰাজ্যত যিটো তোমাৰ এটা গৃহযুদ্ধ ষ্টাৰ্ট হ'লে হয় সেই গৃহযুদ্ধটো ষ্টাৰ্ট নহ'ল কাৰণ সকলোৱে পাৱাৰ পাই গ'ল আৰু মানুহে কি পাৱাৰ পালে মানুহ চুপ হৈ যায় হয়নে নাই চ' পাৱাৰ যিহেতু সকলোৱে পাই গ'ল সকলো ছেটিছফাইড হৈ গ'ল চ' মাৰাঠা সাম্ৰাজ্যটো খণ্ড বিখণ্ড হৈ যোৱাৰ পৰা বাচি গ'ল আৰু সেইটো বুদ্ধি কোনে লগাইছিল পেশ্বৱা বাজিৰাওয়ে ঠিক আছে বুজিলোঁ আমি চ' মাৰাঠা সাম্ৰাজ্য মানে এইখিনি মানে একদম মানে টপত আৰু একদম নিজৰ একদম জেনিথ বুলি যিটো কয় একদম মানে শীৰ্ষত আছে একদম মাৰাঠা সাম্ৰাজ্য নিজৰ একদম উন্নতিৰ শীৰ্ষত আছে নিজৰ পৰাক্ৰমৰ শীৰ্ষত আছে আৰু তাৰ পিছতে হৈ গ'ল এইটো বেটল অফ পানিপট্টম আমি পিছত পঢ়িম তাৰপিছতে হৈ গ'ল ৰ'বা মই এইখিনি এক্সট্ৰাকৈ পঢ়াই দিওঁ ৰ'বা এইখিনি লিখা নাই বাৰু তাৰপিছত আহিল তোমাৰ 1757 যেতিয়া শব্দটো পঢ়া মানে চনটো পঢ়া তাৰ 100 বছৰ পিছত কি হৈছিল 1857ত কি হৈছিল কোৱাচোন এইটো হোমৱৰ্ক তোমালোকৰ কমেণ্টত লিখা 1857ত হৈছিল কি এতিয়া মই 1757ত কি হৈছে মই কওঁ 1857ত কি হৈছিল সেইটো তোমালোকে ক'বা চ' 1757ত হৈছিল তোমাৰ বেটেল অফ দিল্লী ঠিক আছে আৰু এই বেটেল অফ দিল্লীটোৰ জৰিয়তে মাৰাঠাসকলে যিটো মোগল সাম্ৰাজ্যৰ ৰাজধানী দিল্লী সেইটো তেওঁলোকে নিজৰ অধীনত কৰি লৈছিল জাষ্ট ভাবা একবাৰ কিমান তোমাৰ 100 বছৰো হোৱা নাই 1665ত তৃতীয় পুৰন্দৰ হৈছিল হয়নে নাই 1757 মানে 100 বছৰ নহওঁতে মাৰাঠাসকলে মোগলক চেৰ পেলাই মোগলৰ ৰাজধানী পৰ্যন্ত দখল কৰি লৈছিল এই বেটল অফ দিল্লীৰ ফলত দিল্লী কেম আণ্ডাৰ দ্য ৰুল অফ মাৰাঠাছ দিল্লী কাৰ আণ্ডাৰত আহি গ'ল দিল্লী আহি গ'ল তোমাৰ মাৰাঠাসকলৰ আণ্ডাৰত বস্তুখিনি বুজি পালানে
1757 বেটল অফ দিল্লী থ্ৰু দি দিল্লী আহি গ'ল তোমাৰ মাৰাঠাসকলৰ আণ্ডাৰত এতিয়া দিল্লী যিহেতু মাৰাঠাসকলৰ আণ্ডাৰত আহি গ'ল এতিয়া বহিৰাগত কোনো শত্ৰুৱে যদি ভাৰতবৰ্ষক এটেক কৰে সেই শত্ৰুৰ পৰা ভাৰতবৰ্ষক ৰক্ষা কৰাৰ দায়িত্ব কাৰ হৈ গ'ল মাৰাঠাসকলৰ ওপৰত কাৰণ সেই সময়ত তোমাৰ মাৰাঠাসকলৰ সমান শক্তিশালী আৰু পৰাক্ৰমী কোনো দ্বিতীয়জন নাছিল বুজি পালানে গতিকে 1761 যিটো আমি বেটল অফ পানিপত অৰ্থাৎ থাৰ্ড বেটল অফ পানিপত যিটো হৈছিল 1761 14 জানুৱাৰীত সেইটো পঢ়িম তাৰ আগতে আমি বুজিব লাগিব যে মাৰাঠাসকলে কিয় যুদ্ধ কৰিছিল বহিৰাগত শত্ৰুৰ লগত আৰু মোগলসকলে কিয় কৰা নাছিল মোগলসকলৰ সেই ফাইনেন্সিয়েল হওক নাইবা মিলিটাৰী ষ্ট্ৰেংথ নাছিলে যে তেওঁলোকে কাৰোবাৰ পৰা ভাৰতবৰ্ষক ৰক্ষা কৰিব পাৰে তেওঁলোকৰ নিজকে প্ৰটেকশ্যন দৰকাৰ হৈছিল কাৰ প্ৰটেকশ্যন দৰকাৰ হৈছিল তেওঁলোক আছিল মাৰাঠাসকলৰ প্ৰটেকশ্যনত মই তোমাক অলৰেডি কৈছোঁ ফাৰুক চাহেবৰ পৰা যে ডিল হৈছিল বালাজী বিশ্বনাথে যেতিয়া কৰিছিল হয়নে নাই চ' মাৰাঠাসকলৰ দায়িত্ব হ'ল এতিয়া বহিৰাগত শত্ৰুৰ পৰা ভাৰতবৰ্ষক ৰক্ষা কৰা আৰু সেই সময়টো আহি গ'ল কিমান দিন আহিল 4 বছৰ পিছতে আহি গ'ল 1761 বেটেল অফ পানিপত মই লিখি আনিছোঁ নহয় ইয়াতে ক'ত গ'ল বেটেল অফ পানিপত এইটো থাৰ্ড বেটেল অফ পানিপত সেইটো হৈছিল কেতিয়া অলৰেডি মই কৈছোঁ 14 জানুৱাৰী 1761 ঠিক আছে 1761 14 জানুৱাৰীত হৈছিল বেটেল অফ পানিপত থাৰ্ড বেটেল আমি প্ৰথম আৰু ছেকেণ্ডটো কথা জানোনে নাই প্ৰথমটো হৈছিল কেতিয়া 1526ত কাৰ মাজত বাবৰ যিটো মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল আৰু ইব্ৰাহিম লোডি যিটো তোমাৰ লোডি বংশৰ শেষ ৰজা আছিল ইব্ৰাহিম লোডি ঠিক আছে আৰু ছেকেণ্ডটো হৈছিল তোমাৰ 1556ত কাৰ মাজত হৈছিল আকবৰ আৰু আকবৰক হৈ কোনে যুদ্ধ কৰিছিল বাইৰাম খানে আকবৰে যুদ্ধ কৰিছিল বাইৰাম খানে ঠিক আছে ভাৰ্চেছ আফগানছ আৰু আফগানৰ হৈ কোনে যুদ্ধ কৰিছিল আফগানৰ হৈ কোনে কৰিছিল হিমু চ' হিমু আৰু আকবৰৰ মাজত হৈছিল ফাৰ্ষ্টখন হৈছিল বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত আৰু ছেকেণ্ডখন হৈছিল তোমাৰ আকবৰ আৰু হিমুৰ মাজত বস্তুখিনি তোমালোকৰ ক্লিয়াৰ হৈছেনে নাই কোনোৱে গম পোৱা নাছিলে কোৱাচোন থাৰ্ড বেটেল অফ পানিপত এক্সিষ্ট কৰে বহুতে ফাৰ্ষ্টখনৰ কথা শুনিছা ছেকেণ্ডখনৰ কথাও কিছুমানে শুনিছা থাৰ্ডখনৰ কথা বহুতে শুনা নাই কাৰণ আমি ইতিহাসত ইমান পঢ়া নাযায় থাৰ্ডখনৰ কথা কিন্তু থাৰ্ডখনো ইম্পৰ্টেণ্ট থাৰ্ডখন কিয় ইম্পৰ্টেণ্ট মই লাষ্টত ষ্টেটমেণ্ট এটা ক'ম সেইটো কাৰণে ইম্পৰ্টেণ্ট চ' 1761 14 জানুৱাৰীত হ'ল থাৰ্ড বেটেল অফ পানিপত যুদ্ধ ঠিক আছে চ' যুদ্ধত কি কোন ফৈদ আছিল দুটা ফৈদ আছিল এই দুটা ফৈদৰ এটা আছিল আমাৰ কি মাৰাঠাসকল আৰু মাৰাঠাসকলৰ লিডাৰ আছিল কোন সদাশিৱ ৰাও ঠিক আছে তেখেতৰ পজিশ্যন ছত্ৰপতি আৰু পেশ্বৱাৰ পিছতে আছিল ছত্ৰপতিৰ পিছত ইম্পৰ্টেণ্ট পজিশ্যন কি আছিল পেশ্বৱা আৰু পেশ্বৱাৰ পিছতে যিগৰাকী মানুহ চবতছে ইম্পৰ্টেণ্ট আছিল মাৰাঠা সাম্ৰাজ্যৰ তেখেত আছিল সদাশিৱ ৰাও ভাও ঠিক আছে আৰু তেওঁলোকে আফগানিস্তানৰ যিটো দুৰাণী কিংডম আছিল এই দুৰাণী কিংডমৰ এগেইনষ্টত তেওঁলোকে এই থাৰ্ড বেটেল অফ পানিপত কৰিছিল আৰু পানিপত ক'ত আছে দিল্লীৰ ওচৰতে হাৰিয়ানাত পৰে ঠিক আছে চ' দিল্লীক তেওঁলোকে দুৰাণী কিংডমৰ পৰা বচাবৰ কাৰণে দুৰাণীসকলৰ পৰা বচাবৰ কাৰণে তেওঁলোকে থাৰ্ড বেটেল অফ পানিপতটো কৰিছিল ঠিক আছে বুজি পালা না কিন্তু এই থাৰ্ড বেটেল অফ পানিপতত তোমাৰ আহমদ শ্বাহ দুৰাণীৰ যিটো ফ'ৰ্চ সেই ফ'ৰ্চটোৱে মাৰাঠাসকলক চেডেলি কৰি দিছিল একদম মানে মাৰাঠাসকল হাৰিল আৰু এই যুদ্ধখনত মাৰাঠাসকলৰ যিমানবোৰ ইম্পৰ্টেণ্ট তোমাৰ লিডাৰ আছিল সেই গোটেইবোৰৰ ডেথ হৈছিল গোটেইবোৰ মৃত্যুমুখত পৰিছিল আৰু তাৰ ফলত মাৰাঠাসকলৰ যিটো একদম বেষ্ট ব্ৰেইন আছিল বেষ্ট ৰুলাৰ আছিল বেষ্ট ফাইটাৰ আছিল গোটেইবোৰে যুদ্ধখনত তোমাৰ মৰি গৈছিল তাৰ ফলত মাৰাঠা সাম্ৰাজ্যখন লাহে ডিক্লাইন হোৱা ষ্টাৰ্ট কৰিছিল চ' মাৰাঠা সাম্ৰাজ্যৰ ডিক্লাইন ষ্টাৰ্ট হৈছিল ধ্বংস ষ্টাৰ্ট হৈছিল এই 1761 থাৰ্ড বেটেল অফ পানিপতৰ পৰা বস্তুখিনি বুজিছা কিয় মই পঢ়াই আছোঁ কোৱাচোন আমাৰ ইতিহাস জানাটো আমি খুবেই দৰকাৰ জানানে নাই আমি ইতিহাস নাজানাৰ কাৰণে আজিকালি তোমাৰ বহুত ক্ষেত্ৰত মানুহবিলাক অফেণ্ড হৈ যায় বহুত ইজিলি অফেণ্ড হৈ যায় হয়নে নাই চ' ইতিহাস পঢ়াটো খুবেই দৰকাৰ কাৰণ ইতিহাস নাজানিলে আমি কি বস্তুবোৰ ভালকৈ বুজি নাপাম বস্তুবোৰ বিশ্লেষণ কৰিব নোৱাৰিম হয়নে নাই চ' থাৰ্ড বেটেল অফ পানিপতত তোমাৰ মাৰাঠাসকলৰ পৰাজয় হ'ল আৰু এই যুদ্ধখনকে মাৰাঠাসকলৰ ধ্বংসৰ মানে এটা উল্লেখযোগ্য কাৰণ বুলি কোৱা যায় কাৰণ মাৰাঠাসকলৰ যিমানবোৰ ইম্পৰ্টেণ্ট মানে লিডাৰ আছিল সকলোৱে এই যুদ্ধখনৰ মৃত্যুমুখত পৰিছিল হিষ্টৰিয়ানসকলে কয়
হিষ্টৰিয়ানসকলে কয় যে তোমাৰ এই যিটো থাৰ্ড বেটল অফ পানিপট আছিল ন এইটোৰ কথাত মানে তেওঁলোকে কয় দ্য থাৰ্ড বেটল অফ পানিপট ডিড নট ডিচাইড হু উইল বি দ্য নেক্সট ৰুলাৰ অফ ইণ্ডিয়া শুনি লোৱা দ্য থাৰ্ড বেটল অফ পানিপট ডিড নট ডিচাইড who will be the next ruler of India, but it definitely decided that who will not be the new master of India. বুজি পালানে স্টেটমেন্টটো শুনিছানে নাই it definitely decided that who will not be the new master of India. তাৰ মানে তোমাৰ সেই সময়ৰ আটাইতকৈ পৰাক্ৰমী কোনটো ৰাজ্য আছিল মাৰাঠা এতিয়া মাৰাঠাসকলে যেতিয়া পৰাভূত হৈ গ'ল এটা নতুন কোন মাষ্টাৰ হ'ব ইণ্ডিয়াৰ যেনেকৈ প্ৰথম পানিপটৰ যুদ্ধত তোমাৰ যেতিয়া লোডি বংশৰ পতন হৈছিল তেতিয়া নিউ মাষ্টাৰ কোন হৈছিল বাবৰ অৰ্থাৎ মুগল তেনেকৈ সেকেন্ড পানিপটৰ যুদ্ধটো তোমাৰ নিউ মাষ্টাৰ হৈছিল কোন মুগলসকলে কাৰণ মাজত তোমাৰ 5টা বছৰ শেৰশাহ সূৰীৰ আণ্ডাৰত সূৰী বংশই ৰাজত্ব কৰিছিল ভাৰতবৰ্ষৰ নৰ্থ ইণ্ডিয়া স্পেচিফিকেলি কিন্তু এই যে থাৰ্ড বেটল অফ পানিপট হ'ল এই থাৰ্ড বেটল অফ পানিপটৰ পিছত তোমাৰ ভাৰতবৰ্ষত তেনেকুৱা কোনো এটা ৰাজ্য বাছি নাথাকিল যে গোটেই ভাৰতবৰ্ষখনকে তোমাৰ কেপচাৰ কৰি ৰুল কৰিব পাৰে দুৰাণীসকল আফগানিস্তানৰ পৰা আহিছিল ভাৰতবৰ্ষক লুটিপুটি গুচি গ'ল তেওঁলোকে মানে ভাৰত শাসন কৰাৰ কোনো মতলব নাছিল কিন্তু ভাৰতবৰ্ষৰ কোনো এখন তেনেকুৱা ৰাজ্য বাছি নাথাকিল যিয়ে গোটেই ভাৰতবৰ্ষকে ইউনাইট কৰি কেনে শাসন কৰিব পাৰে আৰু মাৰাঠাসকলৰ পূৰ্বৰ যিটো প্ৰেষ্টিজ পূৰ্বৰ যিটো গৰিমা আছিল সেইটো তেওঁলোকে ঘূৰাই আনিব সক্ষম নহ'ল আৰু তাৰ পিছতে লাহে লাহে কি হ'ল 1761ত এইটো যুদ্ধ হৈছিল 1757 অলৰেডি বেটল অফ প্লাচি হৈ গ'ল 1764ত কি বেটল অফ বাক্সাৰ হ'ব চ' নেক্সট ইণ্ডিয়াৰ ৰুলাৰ কোন হৈ গ'ল লাষ্টত যাই কেনে ব্ৰিটিছসকল হৈ গ'ল চ' আমি এক প্ৰকাৰ ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ শাসনভাৰ ব্ৰিটিছে মোগলৰ পৰা নহয় মাৰাঠাসকলৰ পৰাহে লৈছে কাৰণ যেতিয়া ব্ৰিটিছ আহিছিল মোগলসকল অলৰেডি মানে তেওঁলোকৰ মানে লাষ্ট ষ্টেজত চলি আছিল আৰু ভেণ্টিলেটৰত চলি আছিল হয়নে নাই সেইটো 1857ৰ যেতিয়া চিপাহী বিদ্ৰোহ হৈছিল সেইটো চিপাহী বিদ্ৰোহৰ পিছত মোগলক একেবাৰে ব্ৰিটিছে মানে মোগল যিটো চিট আছিল সেই মোগল চিটটো উঠাই দিলে বাহাদুৰ শাহ জাফৰক ৰেংগুনলৈ পঠাই দিলে কিন্তু তাৰ আগলৈকেও মোগলসকল জাষ্ট নামত আছিল আৰু তেওঁলোকৰ মানে যিখিনি কণ্ট্ৰল নিজৰ প্ৰসাদটো যিটো ৰাজপ্ৰসাদ তাৰে ভিতৰতে সীমাবদ্ধ হৈ থাকিল মাৰাঠাসকলে ৰুল কৰি আছিল কিন্তু এতিয়া মাৰাঠাসকল যেতিয়া হাৰিল তাৰপিছত সেই যিটো লাষ্ট পাৱাৰ আছিল সেই লাষ্ট পাৱাৰটো মানে সমাপ্ত হ'ল তো এতিয়া ইণ্ডিয়াত কোনো মাষ্টাৰ নাই নেক্সট মাষ্টাৰ হ'ব ব্ৰিটিছসকল বুজি পালা ক্লিয়াৰ হ'ল চ' এইটোৱে আছিল আজিৰ ক্লাছটোৰ বিষয়বস্তু ঠিক আছে সকলোৱে ক্লাছটো ভাল পাইছা বুলি আশা কৰিছোঁ তোমালোকে যদি বিচাৰা এনেকুৱা নতুন টপিকৰ ওপৰত মই ভিডিঅ' বনোৱাটো কমেণ্টত লিখিবা মই চেষ্টা কৰিম ভিডিঅ' বনাবৰ কাৰণে তোমালোকক লগত শ্বেয়াৰ কৰিবৰ কাৰণে চ' আজিলৈ এইখিনিতে এৰিছোঁ থেংক ইউ